ষ্টুডেণ্টছ যোৱাকালিৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে কল বা মেছেজৰ জৰিয়তে সুধি আছিলে যে ছাৰ এবাৰ আমাৰ ষ্টেণ্ডটো উঠাই দিছে বোলে। তো যোৱাকালি এটা বাতৰিও পাইছিলোঁ, শিক্ষামন্ত্ৰীয়ে কৈছে যে ষ্টেণ্ড উঠাই দিয়া হ'ব। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো টাৰ্গেট লৈ পঢ়ি আছিলে যে এবাৰ মই ষ্টেণ্ড কৰিম বা তেনেকুৱা পাৰ্চেণ্টেজ এটা পাব লাগিব, গতিকে খুব কঠোৰ পৰিশ্ৰম কৰিম। কিন্তু যেতিয়া তেওঁলোকে নিউজত এইটো খবৰ পালে যে ষ্টেণ্ডটো উঠাই দিয়া হৈছে, তেতিয়া তেওঁলোকৰ পঢ়াৰ যোনটো ধাউতি আছিলে বা যোনটো স্পীড আছিল সেইটো শ্ল' হৈ গ'ল। বহুতে এতিয়া নিৰাশ হৈ আছে বা বহুতে ডিপ্ৰেশ্যনত আছে যে কাৰণ ষ্টেণ্ডটো উঠাই দিছে, গতিকে কিনো পঢ়িম, কাৰণ টাৰ্গেটেই নাই মোৰ এতিয়া। আগৰ টাৰ্গেট এটা আছিল মই ষ্টেণ্ড কৰিম, কিন্তু এতিয়া যিহেতু ষ্টেণ্ডে উঠাই দিলে, গতিকে মই এতিয়া কি পঢ়িনো কি হ'ব, তেনেকুৱা এটা ভাৱ আহিছে বহুতৰ মনত। কাৰণ এইখিনি কথা মই এনেই কৈ থকা নাই, বহুতে মোক কৈছে কাৰণে মই এইখিনি কথা কৈ আছোঁ। এতিয়া কথাটো হ'ল, আমি যদি বাতৰিসমূহত চাওঁ, যোৱাকালি বাতৰি আমি পালোঁৱে যে ষ্টেণ্ড উঠাই দিয়া হ'ব মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ পৰা। এতিয়া বিভিন্ন ধৰণৰ যদি আমি পেপাৰত চাওঁ বা বিভিন্ন ধৰণৰ নিউজ পৰ্টেলত চাওঁ, বহুতে লিখিছে যে এইবাৰৰ পৰা উঠাই দিয়া হৈছে ষ্টেণ্ড, এইবাৰৰ পৰা। আকৌ বহুতে লিখিছে যে নতুন শিক্ষাবৰ্ষৰ পৰা উঠাই দিয়া হৈছে। তো বস্তুটো একেবাৰে কনফাৰ্ম হোৱা নাই যে কেতিয়াবা এইটো উঠাই দিব। মানে এই যে HSLC 2024 বা HS 2024 পৰা উঠাই দিব, মানে এইবাৰ যিসকলে দিব তাৰ পৰা উঠাব, নে আগন্তুক শিক্ষাবৰ্ষৰ পৰা উঠাব, সেইটো কিন্তু এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। আৰু এটা কথা ইয়াতে, যিহেতু আগন্তুক আমাৰ মেট্ৰিক নোহোৱাৰ কথা আছে, মেট্ৰিক আৰু মানে কি হ'ব, ক্লাছ 12টো কি হ'ব, স্কুলৰ কৰি পেলাব, মানে স্কুল হ'ব আপ টু 12, তেতিয়া মেট্ৰিক নাথাকিব। তো সেইটো যিহেতু নতুন পৰিকল্পনা, হয়তো আগন্তুক 2025ৰ কথাও হয়তো ক'ব পাৰে যে যিহেতু তেতিয়া মেট্ৰিক উঠি যাব, অকল হায়াৰ ছেকেণ্ডেৰী হ'ব, তেতিয়া হয়তো সেই ষ্টেণ্ডৰ ব্যৱস্থাটো নাথাকিব। কাৰণ কিছুমান নিউজ পৰ্টেলত মই দেখাম তোমালোকক, কিছুমান নিউজ পৰ্টেলত লিখিছে যে আগন্তুক শিক্ষাবৰ্ষৰ পৰা আমাৰ ষ্টেণ্ডটো নাথাকিব। আগন্তুক শিক্ষাবৰ্ষ মানে কি, আমাৰ শিক্ষাবৰ্ষটো কেতিয়াবা চলে, আমাৰ এপ্ৰিল টু মাৰ্চ চলে শিক্ষাবৰ্ষ। তো এইটো আমাৰতো শেষ হ'বলগীয়া হৈ আছে 2024, 2023, 2024 এটা শিক্ষাবৰ্ষ হৈছে, এতিয়া আকৌ 2024 to 25 এটা কি কৰিব, শিক্ষাবৰ্ষ চলিব। তো আমাৰতো অলৰেডি 2023, 2024 এই শেষ, মানে এইটো শিক্ষাবৰ্ষ শেষ হওঁ অৱস্থা, হয়নে? ফেব্ৰুৱাৰী চলি আছে আৰু 1 মাহ আছে। তো আগন্তুক মানে কি হ'ব তেতিয়া, 2024, 2025 যোনটো শিক্ষাবৰ্ষ হ'ব, সেইটোত তোমালোকৰ নতুন ব্যৱস্থা হ'ব। তো ইয়াত যিহেতু আগন্তুক লিখা আছে, হয়তো পিছৰ শিক্ষাবৰ্ষটো সেই কথাটো, ষ্টেণ্ডৰ কথাটো লাগু হ'ব পাৰে। আমি ধৰি নথওঁ, যিসকলে ভাবিছিল যে ষ্টেণ্ড কৰিম মই বা সেই পঢ়াটো তেওঁলোকৰ শ্ল' হৈ গৈছে, তেওঁলোকক কৈছোঁ যে আমি এইটো এতিয়া ধৰি নলওঁ যে ষ্টেণ্ড উঠি গৈছে। আমি সেইটো ধৰিয়ে চলিব লাগিব, কাৰণ কোনো অফিচিয়েল এতিয়ালৈকে নটিচ অহা নাই। আমাৰতো এইবাৰ তেনেকুৱা কৈছিল যে মেট্ৰিক নহয়, যোৱাবাৰ আমি শুনিয়ে আছিলোঁ মেট্ৰিক নহয়, পিছত মেট্ৰিক দিছে, মেট্ৰিক হৈ গ'ল। তো সেইটোকে কৈছোঁ যে হয়তো এনেকুৱাও আহিব পাৰে, পিছত অৱস্থাত হয়তো তেনেকৈ ক'বও পাৰে যে এইবাৰ থাকিব, কিন্তু নেক্সট টাইমৰ পৰা নহয়। গতিকে তোমালোকে কেতিয়াও সেইটো মানে ভাব লৈ পেলাই নপঢ়িবা যে এইবাৰ ষ্টেণ্ড উঠি গ'ল, মই এতিয়া শ্ল' কৰি দিওঁ পঢ়াটো, বা সেইটো মোৰ টাৰ্গেটে নাই, এতিয়া কি পঢ়িম। তো সেইটো অৱস্থাত হ'লে কি হ'ব, যেতিয়া শুনিবা যে ষ্টেণ্ড এইবাৰ দিব, তেতিয়া তোমালোকৰ এটা কি আহিব যে মই ভালকৈ যদি এইখিনি সময়ত পৰীক্ষা আগৰখিনি যদি মই শ্ল' হৈ নগ'লোঁ হয়, একে ছেইম স্পীডত পঢ়িলোঁ হয়, মইতো হয়তো ষ্টেণ্ড কৰিব পাৰিলোঁ হয়, তেনেকুৱা ভাৱ আহি থাকিব। তাৰোপৰি এতিয়া অকল যে আমি ষ্টেণ্ডৰ কাৰণে পঢ়িম সেইটো কথা নহয়, আমি সদায় পাৰ্চেণ্টেজ চাব লাগিব। তাৰোপৰি আমি অকল ষ্টেণ্ডৰ কাৰণে পঢ়িছোঁ যে তেনেকুৱা কথা নহয়, আমাৰ এটা কি লাগে, এটা ভাল পাৰ্চেণ্টেজ লাগে। ভাল এখন কলেজত নাম ভৰ্তি কৰিবলৈ ভাল এটা পাৰ্চেণ্টেজ দৰকাৰ। আমাৰ ষ্টেণ্ড কৰিলে বা নকৰিলেও, আমাৰ ষ্টেণ্ড কৰিলেও কি হয়, এবছৰ পিছত হয়তো আমাৰ লাষ্ট টাইম কোনে কোনে ষ্টেণ্ড কৰিছিল গোটেইখিনি হয়তো আমাৰ মনতো নাই। গতিকে এটা সময়ৰ কাৰণে সেইটো বাৰু টিভি নিউজ চেনেলত উঠোৱা হয় বা তেওঁলোকৰ প্ৰচাৰ কৰা হয়, কিন্তু পিছত লাহে লাহে কোন ক'ত কি হৈ আছে, ষ্টেণ্ড কৰাসকলে এতিয়া ক'ত আছে আমি সেইটোও নাজানো। গতিকে আমাৰ মেইন কি হ'ব লাগে, পাৰ্চেণ্টেজটো আমাৰ মটিভ হ'ব লাগে, মেইন টাৰ্গেটটো আমাৰ পাৰ্চেণ্টেজ কৰিব লাগে। ষ্টেণ্ড থাকক নাথাকক, আমি জাষ্ট পাৰ্চেণ্টেজৰ ওপৰত গুৰুত্ব দিম, যাতে আগন্তুক সময়ত সেই পাৰ্চেণ্টেজ লৈ মই কিবা এটা কৰিব পাৰোঁ। ষ্টেণ্ডটো আমাৰ কিন্তু লক্ষ্য নহয়। তো গতিকে যিসকলে ভাবি আছে যে ষ্টেণ্ড উঠি গ'ল, পঢ়া বাদ দি দিওঁ, মই নপঢ়োঁ, তেওঁলোকক সেইটো কথাই ক'লোঁ, ষ্টেণ্ড থাকক নাথাকক, টাৰ্গেট ক'ত থাকিব, তোমালোকৰ মেইন লক্ষ্য থাকিব পাৰ্চেণ্টেজত। পাৰ্চেণ্টেজ ভাল কৰিবই লাগিব, আৰু পাৰ্চেণ্টেজ ভাল কৰাই মানে ষ্টেণ্ড কৰা, হয় নহয়? বহুতে 0.1ৰ কাৰণেও নকৰে, বহুতে 0.01ৰ কাৰণে নকৰে। তো তেনেকুৱা বহুতো আছে। তেওঁলোকতো ক'বলৈ গ'লে সেই 1 নম্বৰৰ কাৰণে কোনোবা ষ্টেণ্ড নকৰাটোকোতো আমি বেয়া বুলি ক'ব নোৱাৰোঁ, হয় নহয়? কাৰণ পাৰ্চেণ্টেজটোতো সিহঁতৰ ভালেই। গতিকে তোমালোকে ইমান নিৰাশ নহৈ পঢ়িবা ষ্টাৰ্ট কৰা, মানে আগৰ স্পীডটো আনা, যদি স্পীডটো হেৰাই গৈছা, আগৰ স্পীডটো আনা আৰু পঢ়াত ভালদৰে মনোযোগ দিয়া। মাতৰ হওক বা প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰখিনি কালেক্ট কৰি
তাৰ MCQ সলভ কৰি সায়েন্স আৰু ইংলিছৰ একোখনকৈ ই-বুক প্ৰস্তুত কৰা হৈছে যদি কালেক্ট কৰা নাই ডেসক্ৰিপচনত চোৱা তাত চাই তোমালোকে কালেক্ট কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'টা শেষ কৰিলো কি পঢ়িম